গৌৰৱ বৈশ্য মই তেওঁৰ খুৰীমাক হয়। তেওঁৰ 5 মাহ আগতে খেলি থাকোঁতে বুকুত অকণমান দুখ পাইছিল। দুখ পাওঁতে অলপ এনেই কান্দিছিল, ইমান এটা আমাৰো ভাৱ হোৱা নাই। তাৰপাছত কেইদিনমান থকাৰ পিছত বুকুখন ফুলি আহিল। ফুলি অহাৰ পিছত নলবাৰীলৈ লৈ যোৱা হ'ল। তাত অকণমান মেডিচিন দিলে, খালে। তাৰপিছত আৰু বিষটো বেছি হ'ল। হোৱাৰ পিছত আৰু মেডিকেল কলেজ নলবাৰীৰ তাত লৈ যোৱাত MR কৰাত ধৰাত পৰিল যে বুকত টিউমাৰ পাইছে আৰু মাথাত কেঞ্চাৰ পাইছে। বুকত সেই টিউমাৰ, কেঞ্চাৰ আৰু মাথাত কেঞ্চাৰ পাইছে। তাৰপিছত কি হ'ল, কৈছে উন্নত চিকিৎসাৰ কাৰণে চেন্নাইলৈ লৈ যাব দিলে। তাৰপিছত তাত লৈ গ'লাক ৰাইজৰ সহায় সহযোগিতা মিলি কিনে অকণমান পইচা যোগাৰ কৰি চেন্নাইলৈ লৈ যোৱা হ'ল। তাততো সেই একেখিনিয়ে ক'লে। কোৱাৰ পিছত তাত চিকিৎসা কেমো দিয়াৰ কাৰণে ক'লে। 6টা কেমো প্ৰথম লিখি দিছে। তাৰ পৰা পইচাৰ অভাৱত ঘৰলৈ উভতাই লৈ আহিছিল। যিহেতু আমাৰ ঘৰৰ কোনোৱে চৰকাৰী চাকৰি নকৰে, সকলোৱে কিবাকৈ চলি আছে, খেতি অলপমান কৰে, প্ৰাইভেট কিবা কামত কৰি কিনে কিবাকৈ চলি আছোঁ। সেই আমাৰ কাৰণে সক্ষম সেইখিনি টকা 30 লাখ টকাৰ আমাৰ কাৰণে সক্ষম নহয়। মোৰ অনুৰোধ যে অসম চৰকাৰৰ ফালৰ পৰা যিখিনি পাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, নাৰায়ণ ডেকা ছাৰৰ জৰিয়তে কথাবিলাক গোটেইখিনি কৈ আমাক যাতে ল'ৰাটোক উদ্ধাৰ কৰি দিয়ে, বেমাৰখিনি যাতে ভাল কৰি দিয়ে, সেয়ে মোৰ অনুৰোধ ছাৰলৈ। প্ৰতিবেশীৰ পৰা কৈছোঁ। মোৰ নাম জিতু বৈশ্য। মোৰ ল'ৰা গৌৰৱ বৈশ্য, 5 বছৰ বয়স। গৌৰৱ বৈশ্য 5 মাহ আগতে খেলি থকাতে বুকুত দুখ পাই ফুলি উঠিছিলে। তাক আমি ফুলি উঠাতে ডক্টৰ তাতে লৈ যাওঁ। অলপ টেবলেট উশাহতে এনেকৈ কিবা কিবি দিয়াৰ পিছত সি ঠিক হোৱা নাই। তাৰপিছত আমি 5 মাহ পিছত আৰু ঠিক নোহোৱাত ডক্টৰ তাতে লৈ যাওঁ, নলবাৰী মেডিকেল কলেজত। তাত MRI কৰা ধৰাত পৰে যে বুকুত টিউমাৰ, কেঞ্চাৰ আৰু মাথাত ব্ৰেইন টিউমাৰ আৰু কেঞ্চাৰ ধৰাত পৰে। তাৰপিছত গুৱাহাটী মেডিকেল কলেজ আৰু মেডিকেল কলেজৰ বিভাগলৈকে ৰেফাৰ কৰে। কৰাৰ পিছত আমি তাতে কথা পতাৰ পিছত ক'লে যে ইয়াত সৰু বাচ্চা জল্দি বাহিৰত নিলে ঠিক হ'ব। আমি ৰাইজৰ সহযোগী আৰু নিজৰ যিখিনি মানে পইচা আছে সেইখিনি লৈ কিনে আমি চেন্নাই গুচি যাওঁ। চেন্নাইত 10 দিন থাকি কিনে যিখিনি পইচা আছে সেইখিনি খতম হোৱাৰ পিছত আমি উভতি আহিব লগা হ'ল নিজৰ ঘৰলৈকে। মোৰ এতিয়া অনুৰোধ যে অসমবাসী ৰাইজ আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰ, নাৰায়ণ ডেকা আমাৰ ছাৰ বৰক্ষেত্ৰী সমষ্টিৰ তেখেতসকলক মই আহ্বান জনাওঁ যে মোৰ ল'ৰাটোক সঠিক চিকিৎসা কৰি কিনে যাতে ভাল কৰি আমাৰ মাজত দিয়ে আনি কিনে। অসমবাসী ৰাইজক মোৰ নমস্কাৰ। অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যে তেখেতসকলে যে মোক অলপ সহযোগিতা কৰে। মই বৰ্ণিবাৰী গাঁৱৰ প্ৰতিবাৰী চুপাৰ মোৰ গৌৰৱ বৈশ্য মোৰ ভতিজা ল'ৰা হয়। আজি 5 মাহ আগত তেওঁৰ মানে বুকুত পৰিছিল, পৰি বুকুত দুখ পোৱাৰ পিছত নলবাৰী মেডিকেল কলেজত নিয়া গৈছে। তাতে MRI পৰীক্ষা কৰাৰ পিছত ধৰা পৰিল যে বুকুত কেঞ্চাৰ আৰু ব্ৰেইনত টিউমাৰ ধৰাত পৰিছে। সেই উদ্দেশ্যে গুৱাহাটী বি বৰুৱা মেডিকেলত যোৱাৰ পিছত তাৰ পৰা সুস্থ হোৱাৰ কাৰণে বাহিৰক নিয়াৰ কাৰণে কৈছিল। আৰু সেই ক্ষেত্ৰে চেন্নাই হস্পিটেলত লৈ যায় যিখিনি ৰাইজৰ সহায় সহযোগিতা কৰা যিখিনি আৰ্থিক সহায় পাইছে সেই সহায় আৰু লগতে পৰিয়ালটোৰ মূলধনৰ লগ কৰি যিখিনি পইচা আৰ্থিক আছিলে গোটেইখিনি খৰচ কৰি আধা চিকিৎসাতে উভতি আহিব লগা হয়। গতিকে মোৰ বিশেষ অনুৰোধ এটাই, আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ জননেতা নাৰায়ণ ডেকা ছাৰে বহুত মানুহক ৰাইজক সহায় কৰিছে। এনেকুৱা ক্ষেত্ৰত তেখেতৰ জৰিয়তে অসম চৰকাৰৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মামাই যাতে মোৰ ভতিজা ল'ৰাটোক এটা ভাল চিকিৎসা কৰি এই পৰিয়াললৈ উভতাই দিয়ে, এই অনুৰোধ। লগতে অসমবাসী ৰাইজৰ লগতে আমাৰ দলীয় সংগঠনক মই কাটৰ অনুৰোধ জনাইছোঁ যাতে মই ভতিজা ল'ৰাটোক যাতে সুস্থ শৰীৰে যাতে মই চিকিৎসা কৰি যাতে মোক ৰাইজে ঘূৰাই উভতাই পঠাই দিয়ে, এই মোক অসমবাসী ৰাইজলৈ অনুৰোধ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।